মোৰ হেৰি নাম সৰস্বতী শইকীয়া, তাৰপিছত ঘৰ ইয়াতে হেৰি মল্লাপাৰা ৰাস্তাৰ কাষতে। তাৰপিছত এই RP মাৰ্কেটখন মানে আমাৰে হয়। তাৰপিছত মই ৰাতিপুৱা উঠি মানে খোজকাঢ়িব আহিলোঁ অকণমান। বহুত পুৱাই থকা নাই আৰু 5:45 মান হৈছে তেতিয়া, 5:30 মান। তাৰপিছত এই দুজন ল'ৰা ইয়াতে মানে মোৰ লগত আৰু এজনী বাইদেউ আহিছিল। তাৰপিছত ইয়াতে দুজন ল'ৰা বাইকৰ ওচৰত মানে ৰৈ আছে। আমি আৰু ইমান মানে লক্ষ্য কৰা নাই আৰু। তাৰপিছত আহি ঠিক মই অকণমান দুখোজমান অহাৰ পিছতে সিহঁতে কি কৰিছে এই মোৰ পিছফালৰ পৰা মানে চেইনডাল টানা গম পাইছোঁ মই। তাৰপিছত গম পাই মই এনেকৈ ঘূৰি চালোঁ, সিহঁতে কি কৰিছে ডিভাইডাৰৰ ইফালেদি মানে পুৰা একদম বহুত জোৰে মানে গাড়ীখন চলাই পেলাই সিফালেদি মানে মঙলদৈ হৈ গ'ল। আৰু ইয়াতে মাছৰ বেপাৰী এজন আহিছিল নেকি, মানে হান্দিত কিবা মানে কৰি আছিল, কাম কৰি আছিল। তাৰপিছত মই নিলে বুলি কোৱাত মানে আমাৰ ফালে চালে, কিন্তু সিফালে সিহঁত গুচিয়ে গ'ল আগতে। তাৰপিছত আৰু মানে গাড়ীখনৰ নম্বৰটো ৰাখবাও মানে মোৰ নহ'ল আৰু। নিপিন্ধো, মই কালি ঘৰত গৈছিলোঁ। ঘৰৰ পৰা আহি মানে আজি ভাবিছোঁ আজি দিনত খুলি থৈ দিম বুলি। তাৰপিছত মানে গা চা ধুই উঠি খুলি থৈ দিম আৰু, ঘাম চাম লাগি থাকেতো। তাৰপিছত সেনেকৈ থাকিলোঁ। ৰাতি আহোঁতে অলপ দেৰি হ'ল বাৰু, ভাত তাত বনাওঁত লাগিলোঁ আৰু। তাৰপিছত লাগি পেলাই মানে আজি হ'ল আৰু হঠাতে। এতিয়া মই বহুত মানে ভয় খালোঁ। পিছফালৰ পৰা টানছিতো, এনেই ইমানো মানে জোৰকেও কৰা নাই, কিন্তু মই শব্দ শুনিছোঁ মানে চেইনডাল কৰা চিঙা শব্দ শুনি ঘূৰি চাওঁতে সিহঁতক দেখা পাইছোঁ মই ল'ৰাকেইটাক। গ'ল সিহঁত। ইফালে ইয়াতে ৰৈ আছিল, মঙলদৈৰ ফালৰ পৰা আহিছে। আহি পেলাই চেইনডাল লৈ এইফালে এইখিনি দি সিহঁতে সেইটো চাইডে দি সেইটো চাইডে পাৰ হৈছে। মোৰ নাম সৰস্বতী শইকীয়া, তাৰপিছত ঘৰ ইয়াতে মল্লাপাৰা ৰাস্তাৰ কাষতে। তাৰপিছত এই RP মাৰ্কেটখন মানে আমাৰে হয়। তাৰপিছত মই ৰাতিপুৱা উঠি মানে খোজকাঢ়িব আহিলোঁ অকণমান। বহুত পুৱাই থকা নাই আৰু, 5:45 মান হৈছে তেতিয়া, 5:30 মান। তাৰপিছত এই দুজন ল'ৰা ইয়াতে মানে মোৰ লগত আৰু এজনী বাইদেউ আহিছিল। তাৰপিছত ইয়াতে দুজন ল'ৰা বাইকৰ ওচৰত মানে ৰৈ আছে। আমি আৰু ইমান মানে লক্ষ্য কৰা নাই আৰু। তাৰপিছত আহি ঠিক মই অকণমান দুখোজমান অহাৰ পিছতে সিহঁতে কি কৰিছে এই মোৰ পিছফালৰ পৰা মানে চেইনডাল টানা গম পাইছোঁ মই। তাৰপিছত গম পাই মই এনেকৈ ঘূৰি চালোঁ, সিহঁতে কি কৰিছে ডিভাইডাৰৰ ইফালেদি মানে পুৰা একদম বহুত জোৰে মানে গাড়ীখন চলাই পেলাই সিফালেদি মানে মঙলদৈ হৈ গ'ল। আৰু ইয়াতে মাছৰ বেপাৰী এজন আহিছিল নেকি, মানে হান্দিত কিবা মানে কৰি আছিল, কাম কৰি আছিল। তাৰপিছত মই নিলে বুলি কোৱাত মানে আমাৰ ফালে চালে, কিন্তু সিফালে সিহঁত গুচিয়ে গ'ল আগতে। তাৰপিছত আৰু মানে গাড়ীখনৰ নম্বৰটো ৰাখবাও মানে মোৰ নহ'ল আৰু। নিপিন্ধো, মই কালি ঘৰত গৈছিলোঁ। ঘৰৰ পৰা আহি মানে আজি ভাবিছোঁ আজি দিনত খুলি থৈ দিম বুলি। তাৰপিছত মানে গা চা ধুই উঠি খুলি থৈ দিম আৰু, ঘাম চাম লাগি থাকেতো। তাৰপিছত সেনেকৈ থাকিলোঁ। ৰাতি আহোঁতে অলপ দেৰি হ'ল বাৰু, ভাত তাত বনাওঁত লাগিলোঁ আৰু। তাৰপিছত লাগি পেলাই মানে আজি হ'ল আৰু হঠাতে। এতিয়া মই বহুত মানে ভয় খালোঁ। পিছফালৰ পৰা টানছিতো, এনেই ইমানো মানে জোৰকেও কৰা নাই, কিন্তু মই শব্দ শুনিছোঁ মানে চেইনডাল কৰা চিঙা শব্দ শুনি ঘূৰি চাওঁতে সিহঁতক দেখা পাইছোঁ মই ল'ৰাকেইটাক। গ'ল সিহঁত। ইফালে ইয়াতে ৰৈ আছিল, মঙলদৈৰ ফালৰ পৰা আহিছে। আহি পেলাই চেইনডাল লৈ এইফালে এইখিনি দি সিহঁতে সেইটো চাইডে দি সেইটো চাইডে পাৰ হৈছে।